অৰ্ধচন্দ্ৰ পূৰ্ণচন্দ্ৰ নিমকি, ডেকা ল'ৰাই পেঁপা আৰু 80 বছৰীয়া বৃদ্ধও বজাইছে পেঁপা। গতিকে আজি বিহুৰ একেবাৰে শেষৰ দিন। গতিকে এই শেষৰ দিনটোত সকলোৱে আহি অকণমান ধেমালি কৰিলেহি আৰু লগতে এটা বিৰল দৃশ্য, গুৰু শিষ্যৰ এটা বিৰল দৃশ্য আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ গৈ আছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু খুব সুন্দৰ হ'ব। সুপ্ৰভাত, নমস্কাৰ সকলোলৈকে। আজি ৰাতিপুৱাই হাতত এখন দা আৰু এডাল লাখুটি লৈ পিনি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। কাৰণ বিহু পালেহি, সকলোৱে গম পাইছে, একেবাৰে বহাগ আহি ওচৰত মন একেবাৰে উখল মাখল কৰি আছে। কথাটো হ'ল কি, এইকেইদিন মানে প্ৰায় 5 দিন 6 দিন হ'ল, আজিলৈকে 7 দিন হ'ব আজি বিহুৰ লগতে জড়িত হৈ আছোঁ। সেইকাৰণে একেবাৰে বিহু গাত লাগিয়ে আছে। ৰাতিপুৱাই শুই উঠিয়ে এই পাক লৈ লৈছোঁ, ছোৱালীখিনি গগনা লাগে। ইয়াৰ পৰা গগনা হয় নাই নাজানো, কিন্তু গগনা বনাবলৈ চেষ্টা কৰা হ'ব। গতিকে আজি ভিডিঅ'টো প্ৰথমতে ইয়াৰ পৰা আৰম্ভ কৰিলোঁ, তাৰ পাছত সকলোবিলাক সুন্দৰভাৱে কৈ আছোঁ। আজি খুব ধুনীয়া ধামাকা হ'ব। বিহু আখৰাৰ সামৰণি অনুষ্ঠান আছে। এতিয়া অলপ দেৰি পাছতে একেবাৰে ধুনীয়া গুড় আনিবলৈ যাম, একদম খাটি গুড় আনিবলৈ যাম। কাইলৈ ৰাতিপুৱাই গৈ আছোঁ শিৱসাগৰ, আৰু আজি গুড় লৈ আহিম। শিৱসাগৰত গৈ ধুনীয়াকৈ সেই গুড় শিৱসাগৰত লৈ যাম। গতিকে সকলোবিলাক সুন্দৰভাৱে দেখাই আছোঁ। মই আগৰ ভিডিঅ'ত কৈছিলোঁ যে গুড় সৰহকৈ নিম, কোনোবা কাৰোবাক লাগিলে নিবলৈ আহিব পাৰিব। খুব সুন্দৰভাৱে একদম মাৰ্কেট প্ৰাইজতকৈ কমত গুড় পাই যাব। বাৰু যি কি নহওক, এতিয়া আমি গগনা বনাবলৈ লৈছোঁ। গগনা আৰম্ভ কৰোঁ। ৰাতিপুৱা মই শুই উঠিছোঁহে, তাৰ প্ৰমাণ আপোনালোকক দি আছোঁ। এয়া চাওক, মই গৰম পানী এয়া খাইছোঁহে। গতিকে গৰম পানী গিলাচ খাই লওক। গৰম পানী গিলাচ খাই ল'লোঁ। এতিয়া বনাম গগনা, চাই থাকক। গগনা বনি আছে দেই, ভালেখিনি হৈ গ'ল। গগনাডাল শেষলৈকে কিবা এটা হ'বগৈ, আপোনালোকে চাই থাকিব। পুৰটিং লৈ ল'লোঁ, এই মানুহ ঘৰৰ পৰাই লৈছোঁ এই কথা। বিহুৰ প্ৰথমটি বস্তু আমাৰ ঘৰত বনিবলৈ আৰম্ভ কৰিছে। এয়া হ'ল নিমকি। এয়া নিমকি ধুনীয়াকৈ ভাজি আছে। মোৰ প্ৰাণপ্ৰিয়ে নিমকি ভাজি আছে। হেতা লৈ মাৰিবলৈ আহিছে প্ৰাণপ্ৰিয়ে। আৰু এইয়া চাওক, নিমকি মচৰ উঠিব। আমাৰ ঘৰত বিহু খাবলৈ অহাসকলে নিমকি খাবলৈ পাবই শিৱসাগৰত। প্ৰাণপ্ৰিয়ে খং উঠি আছে মই গুড় আনিবলৈ গৈ দেৰি কৰাৰ কাৰণে, সেইকাৰণে মোক হেতা লৈ মাৰিবলৈ আহিছে। কাটি ল'লোঁ। সেয়া নাৰিকল এক বাল্টিং লৈ, তাৰমানে বাল্টিং এটাত লৈ ধুবৰ কাৰণে আহি আছোঁ। তাৰ পাছত মিক্সিত খুন্দি দিয়া হ'ব। খুন্দি দি আমি ধুনীয়াকৈ পিঠা বনাম। গতিকে ধোৱা হৈ গ'ল। এতিয়া যাওঁ মিক্সিত নাৰিকলখিনি খুন্দি আনো। দুপৰীয়াৰ ভাত সাজ ওচৰতে থকা এষাৰ নামতে খালোঁ। তাৰ পাছত আহি পালোহি বিহু আখৰা। আজি শেষৰ দিন। গতিকে পেঁপা বা আদি কৰি সকলোবিলাক, থাকি যোৱা সকলোবিলাক আজি সুন্দৰভাৱে দেখাব আৰু আপোনালোকে উপভোগ কৰিবলৈ পাব। বেছিকৈ নেদেখাওঁ, গতিকে এয়া পকাই চাওক, পেঁপা বজাইছে। বয়স যথেষ্ট হ'ল, এতিয়া ধুনীয়াকৈ পেঁপা বজাই আছে। গতিকে একদম সুন্দৰভাৱে আপোনালোকৰ আগত উপস্থাপন কৰি আছোঁ। আজি মই আগতেই কৈছোঁ, আজি একেবাৰে শেষৰ দিন, 7 নম্বৰ দিনত ভৰি দিছে বিহু আখৰা। গতিকে 7 নম্বৰ দিনত আজি সুন্দৰভাৱে আপোনালোকৰ আগত সকলোবিলাক দেখায়। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু খুব সুন্দৰ দৃশ্য আপোনালোকে দেখিব।
এনেকৈ আজি বিহু আখৰাৰ সফল সমাপ্তি হ'ল। কণ কণ মইনা মইনীসকলে ধুনীয়াকৈ বিহু শিকিলে, নাচনি শিকিলে, ঢোলীয়া শিকিলে। গতিকে খুব ভাল লাগিলে। আজি শেষৰ দিন যথেষ্ট মানে সুন্দৰভাৱেই আচলতে কাৰ্যসূচীটো হৈ গ'ল বুলি ভাবিছোঁ। ছাৰহঁতো নাচি আছে, চব একেবাৰে শেষৰ মুহূৰ্ত এইটো। গতিকে ইয়াৰ পাছতে আমি শিক্ষকসকলক বিদায় দিম। সকলো ছাত্ৰ ছাত্ৰীয়ে তামোল পাণ গামোচা মানে বিহুৱান যোনে যেনেকৈ পাৰিছে আনি তেওঁলোকৰ আগত দিছে, তেওঁলোকক বহাই লৈছে সকলোকে, আৰু তেওঁলোকৰ পৰা এভাগে সেৱা ল'ব। এতিয়া তেওঁলোকক আমাৰ কমিটিৰ ফালৰ পৰাও সম্বৰ্ধনা পত্ৰ দিয়া হ'ল। তেওঁলোকক গোটেইকেইজনকে ধুনীয়াকৈ সম্বৰ্ধনা পত্ৰ আৰু এটা কাৰ্বি মোনা তেওঁলোকক অৰ্পণ কৰা হ'ল। এই সমূহ দৃশ্য আপোনালোকৰ আগত ধুনীয়াকৈ উপস্থাপন কৰিলোঁ। আৰু লগতে খুব আৱেগিকভাৱে এটা দৃশ্য, আচলতে খুব ভাল লাগিলে এই দৃশ্যটো উপভোগ কৰিবলৈ পায়। আজিৰ দিনত এনেকুৱা দৃশ্য একেবাৰে দুৰ্লভ। গতিকে এনেকুৱাকৈ আচলতে থাকিব লাগে গুৰু শিষ্যৰ এই মিলন। আমাৰ উঠি অহা প্ৰজন্মৰ বাবে খুব মানে এটা আশাব্যঞ্জক এটা আজি এই মুহূৰ্ত বুলি ভাবিছোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে ক'লোঁ, ইমানখিনিয়ে দেখুৱালোঁ। গতিকে আজিলৈ সামৰণি মাৰিছোঁ ভিডিঅ'। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।